গাইজ ওয়েলকাম টু ডেইলি আসাম জব। আপুনি কি ফ্লিপকাৰ্টত চাকৰি কৰিব বিচাৰিছে নেকি আৰু ডেলিভাৰী পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে নেকি? যদি হয় তেনেহ'লে আপোনাৰ বাবে আছে সুখবৰ, কিয়নো ফ্লিপকাৰ্টে ৰিচেণ্টলি আপোনাৰ 150টা ডেলিভাৰী এক্সিকিউটিভ পোষ্ট ওলাইছে আৰু এই পোষ্টৰ বিষয়ে আজি আলোচনা কৰিম। আৰু আবেদন লিংকটো মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আহি আপুনি ডাইৰেক্ট নিজে পঢ়ি আবেদন কৰিব পাৰিব। প্ৰথমতে ইয়াতে চাওক যে আপোনাৰ ফ্লিপকাৰ্টে 2024 150টা ডেলিভাৰী এক্সিকিউটিভ ভেকেঞ্চি ওলাইছে আৰু আপোনাৰ এই ভেকেঞ্চিৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 15 মে'লৈ, 15/5/2024 আৰু আপোনাৰ ইয়াতে চাওক পোষ্টৰ সকলোখিনি ডিটেইলছ চাওক যে অৰ্গেনাইজেশ্যনটো আছে ফ্লিপকাৰ্ট, নম্বৰ অফ পোষ্ট 150টা, জব টাইপ হ'ব প্ৰাইভেট জব আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ 10ম পাছ বা 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে হ'ব আৰু আবেদন প্ৰচেছটো অনলাইনত হ'ব। তাৰপিছত ইয়াতে চাব যে পোষ্টৰ নামটো আছে ডেলিভাৰী এক্সিকিউটিভ। ডেলিভাৰী এক্সিকিউটিভ মানে আপোনাৰ ডেলিভাৰী বয়ে হয়, আপুনি বস্তুবোৰ ডেলিভাৰী কৰিব লাগিব। তাৰপিছত আপোনাৰ ইয়াতে চাব যে টোটেল নম্বৰ অফ পোষ্ট 150টা আছে আৰু আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে আপোনাৰ 10 পাছ, 10th 12th আৰু আণ্ডাৰ গ্ৰেজুৱেট হ'লেও আপুনি এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে দৰমহাটো দিয়া আছে আপোনাৰ 1,500 টকাৰ পৰা 25K লৈ, 1,500 টকাৰ পৰা 2,500 হ'লে আপোনাৰ ইয়াতে দৰমহা দিয়ে 25,000 টকালৈ আপোনাৰ ইয়াতে প্ৰতি মাহে আপোনাৰ দৰমহা দিয়া আছে। আৰু আপোনাৰ আবেদন যিটো আবেদন মাচুল যিটো সেইটো একো নালাগে, আপোনাৰ আবেদন কৰিবলৈ কোনো আবেদন ফি নালাগে। তাৰপিছত ইয়াতে নোট কৰিবলগীয়া কথা যে আপোনাৰ ৰিকুৱাৰমেণ্ট কি লাগিব এই জবটোৰ বাবে। আপোনাৰ এটা তাৰমানে 2 হুইলাৰ লাগিব, মানে কথা আপোনাৰ মটৰচাইকেল লাগিব, মিনিমাম আপোনাৰ মটৰচাইকেল লাগিব। তাৰপিছত সেই মটৰচাইকেলৰ আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু এটা এণ্ড্ৰইড ফোন লাগিব। আৰু এই পোষ্টটো ক'ত ওলাইছে আপুনি চাব যে মংগলদৈ, ওদালগুৰি আৰু টাংলাত এই পোষ্টবোৰ মুকলি কৰা হৈছে। তাৰপিছত কেনেকৈ আবেদন কৰিব? আবেদন কৰাৰ বাবে অতি সহজে আপুনি আবেদন কৰিব পাৰিব, কাৰণ আবেদনৰ এটা লিংক দিয়া আছে। আপুনি লিংকটোত ক্লিক কৰিলে, যদি আপুনি লিংকটোত ক্লিক কৰিলে আপুনি এটা ফৰ্ম ওলাব। এই ফৰ্মখন ফিল আপ কৰি আপুনি সকলোখিনি ডিটেইলছ, নাম, ইমেইল আইডি সকলোখিনি ডিটেইলছ দি আপুনি আবেদন কৰিব পাৰিব। আৰু এই পোষ্টৰ লিংক মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আহি আপুনি নিজে আবেদন কৰিব। আৰু যদি অসমৰ যিকোনো চাকৰিৰ বাবে আপুনি ডেইলি আসাম জব গুগলত চাৰ্চ কৰি আহি নিজেও জানিব পাৰে। তো আপোনালোকে ষ্টাডি কৰি থাকক, আমি আছোঁ নহয়। আজিৰ কাৰণে এইখিনি, গুড বাই।